আৰম্ভ হল উচ্চ শিক্ষা আহৰণৰ দিশত কন্যা শিক্ষাৰ্থীৰ বাবে অসম চৰকাৰৰ অভিলাষী পদক্ষেপ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি 2.0 নিযুত মইনা হৈছে বাল্য বিবাহৰ বিৰুদ্ধে অসম চৰকাৰৰ প্ৰতিবাদৰ আঁচনি কন্যা শিক্ষাক উৎসাহ যোগোৱা এই বৃহৎ পদক্ষেপৰ দ্বিতীয় সংস্কৰণটি আজি অসমজুৰি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনত হিতাধিকাৰী ছাত্ৰীসকলৰ মাজত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেলি আজি আনুষ্ঠানিক আবেদন পত্ৰ বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰাৰ পিছতে কলিয়াবৰতো স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই ছাত্ৰীসকলৰ মাজত নিযুত মইনাৰ প্ৰপত্ৰ আনুষ্ঠানিকভাৱে বিতৰণ কৰে কলিয়াবৰ মহাবিদ্যালয় সভাকক্ষত অনুষ্ঠিত এই নিযুত মইনা আঁচনি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰ মহাবিদ্যালয়ৰ লগতে কলিয়াবৰ সমজিলাৰ অন্তৰ্গত 8খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 1000ৰো অধিক ছাত্ৰীৰ মাজত নিযুত মইনা আঁচনি প্ৰপত্ৰ বিতৰণ কৰিছে নিউজ ডেস্ক ৰিপোৰ্ট এনি এক্সপ্ৰেছ আৰু আজি উপস্থিত আমাৰ অলপ সময় নদীগোপাল মহন্ত ডাঙৰীয়া আৰু ৰদুজ পেগু ডাঙৰীয়াই ভাষণ দি থকাৰ সময়ত কেৱল মাত্ৰ উৎসুকতাৰ বাবে মই ChatGPTক সুধিছিলোঁ যে ভাৰতৰ কোন ৰাজ্যত ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা আমাৰ ৰাজ্যত যেতিয়া কোনোবাই আমাক সমালোচনা কৰে যে আমি কোনো এটা জাতি কোনো এটা পক্ষক সমৰ্থন কৰোঁ আৰু প্ৰতিটো জাতি উপজাতি ধৰ্মৰ লোক উপকৃত হৈছে সি সকলো সমালোচনাৰ অন্ত পেলায় কাৰণ আমি কোনো আঁচনিতে কোনো সম্প্ৰদায়ৰ নাম নিবিচাৰোঁ আমি জাতিৰ নাম নিবিচাৰোঁ আমি এটাই মাত্ৰ বিচাৰোঁ যে আপুনি তুমি যাতে কলেজত পঢ়ি থকা আৰু নিজৰ পিতৃ মাতৃক গৌৰৱান্বিত কৰে সমগ্ৰ অসমতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা নিযুত মইনা আঁচনিৰ শুভ উদ্বোধন কৰিছে আমি কলিয়াবৰ মহাবিদ্যালয়ত ইয়াত আমি এই গোটেই কাৰ্যসূচীটোৰ উপস্থিত থাকিলোঁ আৰু 1000ৰো অধিক ছাত্ৰীক আমি ইয়াত ফৰ্ম বিতৰণ কৰিছোঁ আৰু সমগ্ৰ কলিয়াবৰত বাকী 8খন হায়াৰ ছেকেণ্ডেৰী স্কুলসহ 1872 গৰাকী ছাত্ৰী কলিয়াবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত শিক্ষানুষ্ঠানসমূহত উপকৃত হ'ব হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী গতিকে মই সকলোকে শুভকামনা জ্ঞাপন কৰিছোঁ